এতিয়ালৈকে আমি যাত্ৰা আৰম্ভ কৰিলোঁ যেতিয়া আমাৰ হ'ব লাগে এতিয়া শুদ্ধ সমৰ্পিত এটা যাত্ৰা, যিটো যাত্ৰাৰ যোগেদি সঁচা অৰ্থত আমি মানুহ হ'ব পাৰিম। জগতৰ ব্যাপী থকা ঈশ্বৰ চৈতন্য স্বৰূপ ব্যাপী আছে নিৰঞ্জন, চৈতন্য স্বৰূপ আছে নিৰঞ্জন, হয়নে? এই যে নিৰঞ্জন, যিজন ঈশ্বৰক নিৰঞ্জন বুলি কোৱা হয়, সমস্ততে ব্যাপী থকা নিৰঞ্জন আমি জানিবলৈ হ'লে সেই নিৰঞ্জন আকাৰটো, নিৰাকাৰ ৰূপটোক আমি ধ্যানত কৰিব তুলিব লাগিব। যে আমাৰ যে ভজন, এই ভজন বোলা বস্তুটো কেৱল মাত্ৰ আঁঠুলৈ অষ্টাংগ থৈ, কেৱল মাত্ৰ মূৰত মাত্ৰ হেৰি লৈ, বুকুত চন্দন লৈ নহ'ব। সঁচা অৰ্থত আমি আচলতে নিজকে অৰ্পণ কৰি তুলিব লাগিব। যেতিয়ালৈকে অৰ্পণ কৰিব নোৱাৰোঁ ভাগৱত পঢ়া মিছা হ'ব। যেতিয়ালৈকে মই সঁচা অৰ্থত ভাগৱতৰ মাজত সোমাই যাব নোৱাৰোঁ, ভাগৱত আপুনি, ভাগৱত মই, ভাগৱত আইসকল, ভাগৱত ল'ৰাবোৰ ছোৱালীবোৰ, ভাগৱত মানে এই যে চাৰিমুঠি প্ৰাণী সেইবোৰ, সেই ভাগৱতৰ বিয়পি থকা নিৰঞ্জনজনক চিনিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। প্ৰভু হস্ত আহেমস্ত বৰ ডাঙৰ কথা, দৃষ্টিটো বৰ সূক্ষ্ম হ'ব লাগিব। আমাৰ যিটো দৃষ্টি, সেই দৃষ্টি অতি সূক্ষ্ম হ'ব লাগিব, সূক্ষ্মাতি সূক্ষ্ম হ'ব লাগিব। যেতিয়ালৈকে আমি চিনি নাপাওঁ ঈশ্বৰক চিনি নাপাওঁ আমি। যে ডকাইতজনে যেতিয়া বাটত লগ পায় যে মানুহজনক ধৰি আনি মাৰি পইচা জেপৰ পৰা লৈ আহিছিলে, ডিঙিৰ পৰা চেইনডাল কাঢ়ি লৈ আহিছিলে, সেইসকলে শুনিছিলে কৃষ্ণৰ ৰূপটো, যেতিয়া শুনিছিলে তেতিয়া চাইছিলে যে এইবোৰতো থাকিলেতো কৃষ্ণক মাৰিব পাৰিম, তাৰ পৰাতো বহুত বস্তু পাই যাম, এই চিন্তাতে তেওঁ গৈছিল, মনৰ ভিতৰত সেই পুহি ৰাখিছিল। যেতিয়া ভকতৰ মাজত তেওঁ সোমাই গ'ল, তেতিয়া দেখিলে যে হয়, এই যে বিতোপন ৰূপটো, এই যে বিমোহিত ৰূপটো, এই ৰূপটোৱে আমাক কি শিকাইছে আমাক? আমাৰ চকুত উদ্ভাসিত হৈছে যে আমি সুন্দৰ দৃষ্টিভংগী চাব লাগিব, সুন্দৰ মনেৰে যাত্ৰা আৰম্ভ কৰিব লাগিব, সুন্দৰভাৱে আমাৰ সকলো কাম সমাপন কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। যেতিয়ালৈকে নোৱাৰোঁ তেতিয়ালৈকে নহ'ব। ভকতি আচলতে সেইটোহে, যাৰ যোগেদি আমি সকলোকে সমৰ্থ দৃষ্টি চাবলৈ শিকিব পাৰোঁ। যেতিয়ালৈকে মই সেই সমৰ্থ দৃষ্টি গৰাকী হ'ব নোৱাৰোঁ, সমৰ্থ দৃষ্টিৰ গৰাকী যেতিয়ালৈকে হ'ব নোৱাৰোঁ, আইসকলে বাপসকলে এই চিন্তাটো যেতিয়ালৈকে কৰিব নোৱাৰে, গোসাঁই ঘৰত থাকোঁতে কেৱল মাত্ৰ মই আঁঠুলৈ, কেৱল মাত্ৰ মই জিভাগ্ৰত হৰিনাম ল'লে নহ'ব, হৃদয়ৰ পৰা প্ৰতিটো শব্দ মোৰ উচ্চাৰণ হ'ব লাগিব, হৃদয়ৰ পৰা মই ভাবিব পাৰিব লাগিব। কাৰণ এই হৃদয়খনৰ মাজত থকা চিত্ৰ, এই চিত্ৰ বোলা যিটো বস্তু, মন বুদ্ধি অহংকাৰৰ চিত্ৰ, আমাৰ মনৰ মাজত থকা চাৰিটা কোঠা, এই চাৰিটা কোঠাত আমি চব কৰিব পাৰোঁ। শেষৰ কোঠাটোৰ নাম চিত্ৰত ঈশ্বৰ কৃষ্ণ থাকে। আমি যদি তাত বেয়া বস্তু ভৰাই থওঁ, ক'ত থাকিব ঈশ্বৰ? ক'ত ভৰাই থ'ম? প্ৰভু হস্ত আহেমস্ত ভৰাই থাকিব নোৱাৰিম। যে আমাক কেৱল মাত্ৰ কৃষ্ণ ইষ্ট নিজ গুৰু, কৃষ্ণ নিজ ইষ্ট গুৰু, হয়নে? স্মৰণ কৰিব লাগে, অৰ্চন কৰিব লাগে, বন্ধন কৰিব লাগে, নৱধা ভক্তিৰে তেওঁক সেৱা কৰিব লাগে। কৃষ্ণস্তু ভগৱান স্বয়ং, এই তত্ত্বটোৱেই ভগৱত শাস্ত্ৰৰ মাজত আছে। যে সেই ভগৱত শাস্ত্ৰৰ মাজত থকা কৃষ্ণক আমি যদি চাবলৈ শিকা নাই, চাৰিমুঠি প্ৰাণীৰ মাজত যদি কৃষ্ণ বস্তু দেখিব খোজা নাই, তেতিয়া ভাগৱত শুনি থাকিলে কি হ'ব? ব্যাখ্যা কৰি থাকিলে কি হ'ব? একো নহ'ব। প্ৰভু হস্ত এই যে বিয়পি থকা, ব্যাপক হৈ থকা ঈশ্বৰজন, ব্যাপক হৈ বুলি ঈশ্বৰ কৃষ্ণই কৈছে, মই ব্যাপক হৈ আছোঁ, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি মানিবলৈ কোৱা। আমাৰ সেই চিন্তা যদি গভীৰৰ পৰা গভীৰ হৈ নাযায়, বিষ্ণু বুদ্ধি একেদিনে নহয়, বিষ্ণু বুদ্ধি নহয়। কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই বোলক বা অন্যান্য ভক্তি মাৰ্গকে বোলক, সকলোৱে বহুদিন ভকতি কৰিছোঁ। আমি বহুদিন ভকতি কৰিছোঁ। মোৰ দেউতা, মোৰ ককাই ভকতি কৰি গৈছে। তেওঁলোকে আপোনাৰসবৰ ককা দেউতাসকলে, আজু ককাসকলে ভকতি কৰি গৈছে। মহাপুৰুষ যোৱাৰ আজি 578 বছৰ হৈছে। 578 বছৰ আগতে এই পথটো আমাক, প্ৰকৃত পথ যিটো আমাৰ সেৱাৰ যিটো প্ৰকৃত পথ, এই পথটো আমাক দি থৈ গৈছে। সেইযোৰ পথেদি আমি যাত্ৰা কৰা মানুহ। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা কল্পতৰু, তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু। আমি প্ৰতি সমস্ত গুণে গাই আছোঁ। এইটো গুৰু ঘৰত সোমাওঁতে গাইছোঁ, গুৰু ঘৰৰ পৰা ওলাওঁতে গাইছোঁ, গতিকে গাই আছোঁ। আমি ভকত দেখিলে গাইছোঁ, ভকতক সেৱা কৰোঁতে গাইছোঁ, আইসকলক দেখোঁতে গাইছোঁ, সেৱা কৰোঁতে গাইছোঁ, গাই আছোঁ আমি। যে সেই যে শ্ৰীমন্ত শংকৰদেৱে দি যোৱা আমাৰ যিটো নিৰিবিলি ৰাস্তা, য'ত কোনো হানি বিঘিনি নাই,
য'ত বিভ্ৰাট নাই, য'ত বিঘিনিৰ কোনো প্ৰভাৱ নাই, পৰাক্ৰম নাই, সেইটো পথ আমি শুদ্ধ কৰি নিজে ল'ব লাগিব। এতিয়া নিজে ল'ব লাগিব। সেই পথটো আমাক দেখুৱাই দিয়ে গুৰুজনে। গুৰু দান, গুৰুদত্ত এইটো এটা পথ। গতিকে আমি প্ৰতিটো লাইনত, প্ৰতিটো শব্দই ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতৰ মাজেদি কেৱল মাত্ৰ সেইটোকে কয় যে আমি ভ্ৰষ্ট হৈছোঁ। কেনেকৈ ভ্ৰষ্ট হৈছোঁ চাওকচোন আপোনালোকে এবাৰ ভাবি চাওক। কিমান দিগদাৰী হৈছে আমাৰ মাজত কিমান আমাৰ অসূয়া হাফিতি বাঢ়ি গৈছে। কেলে? আমিতো বহুত ভাগৱত শুনি আছোঁ, আমিতো সদায় ভকতৰ মাজত আছোঁ, আইসকলৰ মাজত আছোঁ, বাপসকলৰ মাজত আছোঁ, অথচ আমাৰ মাজত ইমান কিয় অসূয়া আপত্তি? কিয় আমাৰ চিন্তাৰ গভীৰতা কিয় কমি গৈছে? এই কথাবোৰ আমি নিজে বাৰ ভাবিব লাগিব। কাৰণ মহাপুৰুষে এই পথটো আমাক দিয়া নাই। মহাপুৰুষে দিয়া পথটো আচলতে সুগম পথ। এই যাত্ৰাৰ পথটো আচলতে বৰ বিস্তৃত, বৰ ব্যাপক। এই পথটো বৰ ব্যাপক। গতিকে সেই ব্যাপকতাৰ মাজত ঈশ্বৰ সন্ধানী মনটো, আমাৰ ঈশ্বৰ সন্ধানী মনটো চাৰিওফালে যাব লাগিব। সেই সন্ধানী মনটো ঈশ্বৰৰ প্ৰতি থাকিব লাগিব। আকৰ্ষণটো কেৱল মাত্ৰ তাত থাকিব লাগিব। বিকৰ্ষণ যিমানবোৰ সাংসাৰিক যিমানবোৰ বিকৰ্ষণ আছে সেইবোৰৰ পৰা আমি আঁতৰি থাকিবৰ কাৰণে পৰাপক্ষত যত্ন কৰিব লাগিব। মই নিজে কৰিব নোৱাৰোঁ। গতিকে আমাৰ এইটো কেন্দ্ৰীভূত নহয়, চিন্তাটো আমাৰ কেন্দ্ৰীভূত চিন্তা নহয়। কাৰণ ঈশ্বৰ কৃষ্ণ যেতিয়া চৌদিশে বিয়পি আছে, নথকা যেতিয়া ঠাই নাই, তেতিয়াহ'লে ভগৱন্ত বস্তুক আমি আৰাধনা কৰাটো কেনেকৈ কৰিব লাগিব? সেইটো আপোনালোকে গোসাঁইঘৰৰ পৰা নিশ্চয় বাহিৰলৈ উলিয়াই আনিবই লাগিব। আমি গোসাঁইঘৰ আমাৰ কেন্দ্ৰবিন্দু, নামঘৰ আমাৰ কেন্দ্ৰবিন্দু। তাত সোমাই থাকিলে মই ঈশ্বৰ চিন্তা কৰিম, ভাগৱত পাঠ শুনিম, নাম গাম, এইটো নহয়। মই সেই নামৰ ক্ৰিয়াটো, সেই পাঠৰ ক্ৰিয়াটো চাৰিওফালে মোৰ খোজত থাকিব লাগিব, মোৰ যাত্ৰাত থাকিব লাগিব, মোৰ ভাৱনাত থাকিব লাগিব, মোৰ প্ৰাণৰ চিন্তা হ'ব লাগিব। সেইটো যেতিয়ালৈকে মই প্ৰাণৰ চিন্তা কৰি ল'ব নোৱাৰোঁ তেতিয়ালৈকে নহ'ব প্ৰভুমস্ত। গতিকে আমি আশা ৰাখিম, যাত্ৰা আমি আৰম্ভ কৰিছোঁ যেতিয়া, এই যাত্ৰা সুন্দৰ কৰি তুলিব লাগিব, সফল কৰি তুলিব লাগিব। সফল যাত্ৰা কৰিবলৈ কাৰণে গুৰুজনে দিয়া যিটো পথ, সেই গুৰুজনে দিয়া পথটো কেতিয়াও বেয়া হ'ব নোৱাৰে। ইয়াত সেই চিন্তাই আহিব নোৱাৰে, বেয়া বোলা চিন্তাটোৱে সোমাব নোৱাৰে। গতিকে গুৰুৱে দিয়া মাটি সিঁচে ধৰে আতি, গুৰুৱে দিয়া মাটি সিঁচে ধৰে আতি। গতিকে চাওকচোন, এই যে প্ৰভাৱ, এইটো যে এই কথাষাৰ যে নীতি বচনখন যে গুৰুৱে দিয়া মাটি সিঁচে ধৰে আতি, গতিকে সেই গুৰুজনে আমাক দি থৈ গ'ল। কি আছে বেলেগ কথা? ভাল কথাই আছে কথাটো কথা নহয়, তাত বিচাৰ কৰিবলৈ আমাৰ নাই। আছে কেৱল মাত্ৰ কি? আমাৰ সংগ্ৰহ কৰা, গ্ৰহণ কৰাটো কেৱল মাত্ৰ আছে। আমি আঁতি ধৰিব লাগিব। গতিকে প্ৰভু অৱস্থা আহমস্ত আমাৰ যিটো মহাপুৰুষীয়া পথ, এইটো নিবৃত্তিৰ পথ, প্ৰবৃত্তিৰ পথ নহয়। দুটা পথ সদায় আছে, এটা প্ৰবৃত্তি আৰু এটা নিবৃত্তি। এটা ভাল, এটা বেয়া, এটা অহা, এটা যোৱা, এটা থকা, এটা নথকা। এইটো নয়াৰ্থকটো নহয়, আমাৰ সয়াৰ্থক সদায় পজিটিভ। আমাৰ সদায় চিন্তা আমাৰ পজিটিভ হ'ব লাগিব যে ঈশ্বৰ কৃষ্ণকে সঁচা কেৱল তুমি সে কেৱল সঞ্চা মাত্ৰ, ৰাম 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 আন সবে মিছা যত দেখা শুনা। মানে এই তত্ত্বটো আমাৰ জীৱনত প্ৰতিফলিত হ'ব লাগিব। আৰু সেই দৃষ্টিভংগীটো আমাৰ যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই তত্ত্বটো আচলতে আমি হৃদয়ংগম কৰিবলৈ শিকিব লাগিব, জানিব লাগিব। ঈশ্বৰ ভাগৱতে কিন্তু প্ৰতিটো লাইনত সেইটো কথাই কয়। বহুত মানে আখ্যান উপাখ্যানৰ যোগেদি মাজেদি গৈ আছে, কিন্তু শেষৰ অৰ্থটো কেৱল মাত্ৰ সেইটোৱে কেৱল মাত্ৰ যে ঈশ্বৰ স্বৰূপ হেৰি সৱগত বহি থক জয়চন গগন ব্যাপী তত্ত্বটো কেৱল মাত্ৰ এটা ব্যাপক হৈ আছে। গতিকে সেই তত্ত্বটো আমি বুজিবৰ কাৰণে সদায় যত্ন কৰিব লাগিব। আমাৰ মূল বস্তুটো হ'ল আমাৰ এখন সমাজ, সেই সমাজখন বৈষ্ণৱ সমাজ বুলি আমি কওঁ, সেই সমাজখন আমি মহাপুৰুষীয়া সমাজ বুলি কওঁ, সেই সমাজখন ভকতৰ সমাজ বুলি কওঁ। যে এই সমাজখন সঁচা অৰ্থতে এখন বিৰল সমাজ, পৃথিৱীত পাবলৈ নাই। এনে এখন সমাজ পৃথিৱীত পাবলৈ নাই
বামনৰ চান্দালনি বিচাৰি গ'ল, দাঁতত ওচৰত দৃষ্টি সমতুল। এই যে কথাবোৰ, তুমি পণ্ডিত মই মূৰ্খ, তুমি ধুনীয়া মই বেয়া কুৰূপ, তুমি সুন্দৰ মই অসুন্দৰ, নহয়নে? তুমি মূৰ্খ মই পণ্ডিত, এই দৃষ্টিভংগী মহাপুৰুষীয়া ধৰ্মত নাই। মহাপুৰুষীয়া শাস্ত্ৰ এইবোৰ নকয় কেতিয়াও। ভাগৱতে এই কথা নকয়। ভাগৱতৰ মূল কথাটো হ'ল তুমি সেই কেৱল সঁচা মাত্ৰ, তুমি সেই কেৱল সঁচা মাত্ৰ। ঈশ্বৰ সঁচা, বৈকুণ্ঠপতি ভগৱন্ত সঁচা, কিন্তু সেই বৈকুণ্ঠপতি ভগৱন্তই বালিচাহিটোতে যে ৰূপ লৈ আছে, ব্যাপ্তি হৈ আছে, নিৰঞ্জন ৰূপত যে আছে, সেইটো মিছা নেকি? সেইটো মিছা নেকি? তাক চকী থৈ যাম নেকি আমি? নহয়, নহয়। সেইটো আমি চাব লাগিব। আমাৰ দৃষ্টিভংগী ঠিক তেনেকৈ সমস্তলৈ যাব লাগিব। গতিকে প্ৰভুমস্ত আহেমস্ত আমি আপোনালোকৰ চৰণত এইকেইটা কথা ইতিমধ্যে ব্যক্ত কৰিছোঁ। কেৱল মাত্ৰ ভাগৱত শুনি পঢ়ি নামঘৰত এৰি থৈ গ'লে নহ'ব, নামঘৰত এৰি থৈ গ'লে নহ'ব। মই ভিন্ন সমস্যাত আমাৰ মাধৱদেৱৰ ঘোষাশাস্ত্ৰৰ কথা আইসকলক কওঁ, ভিন্ন মিটিঙত কওঁ, কেতিয়াবা আইসকলৰ মাজত কওঁ। সৰু এখন ঘোষাশাস্ত্ৰ, সৰু 1000 এজন ঘোষাৰ সৈতে আমাৰ জীৱনটোতো কোনোবাইতো 100 বছৰ বাস কৰিছে, কোনোবাই 10 বছৰলৈ গুচি গৈছে, কোনোবাই 2 বছৰলৈ গৈছে, কোনোবাই জন্ম হৈ গৈছে, বেলেগ কথা। কিন্তু আমি যে ইমান এটা বিস্তৃত সময় পাওঁ, এই সময়টোত আমি কি কৰোঁ? আমি ঘোষা 10জন আমি মুখস্থ কৰিব নোৱাৰোঁ, ঘোষা 100জন আমি মুখস্থ কৰিব নোৱাৰোঁ, 1000 এজন ঘোষাৰ মাজৰ পৰা নোৱাৰোঁ নেকি? পাৰোঁ, কিন্তু কৰা নাই আমি। কিয় নাই? আইসকলে সৰু ঘোষাশাস্ত্ৰখন ৰান্ধনীঘৰত থৈ দিব পাৰে, মন কৰিলে চাব পাৰে। নুচুবলৈতো কোৱা নাই, শাস্ত্ৰ নুচুবা, তোমালোকে ৰান্ধনীঘৰত থাকোঁতে নুচুবা, গা নোধোৱাকৈ শাস্ত্ৰ নুচুবা, এইটোতো কোৱা নাই নহয়। জ্ঞান আচলতে যিটো জ্ঞান, এইটো মহাজ্ঞানৰ কথা। জ্ঞান বহুবিধৰ জ্ঞান থাকে। এতিয়া গুৰুজনক জনা, ঈশ্বৰ কৃষ্ণক জনা, ভকত ভগৱন্তক জনা, এইটো এটা মহাজ্ঞান। এই মহাজ্ঞানটো জানিবৰ কাৰণে আমাক বেলেগ সূচী তাৰ প্ৰয়োজন নাই। চুই দিলে আচলতে সূচীয়ে হ'ব, চৌতাজন সূচী হ'ব, বস্তুটো আপুনি সূচী। চেণ্টখন পেলাই দিলে, চেণ্টখন যদি পেলাই দিয়া যায়, ঠাইডোখৰ নিৰ্গুণ হৈ যায়, বেলেগ গুণ নাইকিয়া হৈ যায়, বেয়া বস্তুৰ গুণটো নাইকিয়া আঁতৰি যায়। কিয়? যে আমি ঘোষা এজন পঢ়ি দিয়া মানে এই বাতাবৰণটো শুদ্ধ হৈ যাব। চিন্তাটো আমি কৰা নাই, কিন্তু সেই চিন্তা আমি কৰা নাই। আমাৰ হৃদয় ৰঞ্জন কৰিব, 1 নম্বৰ হৃদয় ৰঞ্জন কৰিব। আমি মানসিকভাৱে এটা প্ৰাপ্তি পাম, এটা লাভ হ'ব আমাৰ মানসিকভাৱে। আমাৰ এটা ভৱিষ্যত যিটো ধাৰণা, সেই ধাৰণাটো আমি সুন্দৰ বৈকুণ্ঠবাসী হ'ব পাৰিম। বৈকুণ্ঠত কেলৈ বৈকুণ্ঠবাসী হ'ব? আমি ঘূৰি নাহোঁ। এই যে আমাৰ জন্ম নিবাৰণ হোৱা যিটো কথা কোৱা হৈছে, জন্ম নিবাৰণ হ'ব তেতিয়া ঈশ্বৰ কৃষ্ণক ভকতক যেতিয়া সেৱা কৰিম, আমি শিকিম, ভাগৱতে দিয়া ধৰ্মটো যেতিয়া আমি পালন কৰিম, এই ভাগৱতী ধৰ্মৰ ইয়াৰ যিটো মহাফল, সেই ফলটো হৈছে কি? যে আমি আচলতে জন্মৰ হাত সাৰিম, জন্মান্তৰটো আমাৰ নোহোৱা হৈ যাব। আমাক লাগে সেইটোৱে। কিয় লাগে নহ'লে? কিমান বাৰ জন্ম হৈছোঁ, কেতিয়াবা হাতী, কেতিয়াবা ঘোঁৰা, কেতিয়াবা কুকুৰ, কেতিয়াবা মেকুৰী, 82 লক্ষ বাৰ জন্ম ধৰাৰ পাছত মহাভাগ্যৰ ফলত মানুহ হৈছোঁ বুলি কৈছে। আৰু সেই মানুহ হোৱাৰ পাছত আমি ভাগৱত শাস্ত্ৰ দেখিছোঁ, আৰু সেই ভাগৱত শাস্ত্ৰ আমি শুনিছোঁ, ভাগৱত শাস্ত্ৰ চুইছোঁ, আমি নিজে পঢ়িছোঁ। তাৰ মহাফলটো আমি ভোগ কৰিব পৰা নাই। কিন্তু আমি মহাফলটো ভোগ কৰিব পৰা নাই। কিমান আমাৰ কাৰণে দুখৰ কাৰণ, কিমান তাৰণাৰ কথা এইটো আমাৰ কাৰণে, কিমান আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা। এবাৰ আমি ভাবোঁচোন সকলোৱে যে ইমান যিটো ফল আছে, কল্পতৰু শাস্ত্ৰখন আমাৰ হাতত পালোঁ, অথচ আমি কল্পতৰু শাস্ত্ৰৰ পৰা, কল্পবক্ষটোৰ পৰা আমাৰ যিটো মহাফলটো লাভ কৰিব পৰা নাই। প্ৰভু সমস্ত আই সমস্ত কৃপাটো সকলোকে কৰিব ভগৱন্তই, কিন্তু সেই কৃপা বিচাৰিব লাগিব, আমি জানিব লাগিব। কৃপা আমি বিচাৰিব লাগিব। মোৰ জেপত থকা পইচাকেইটা জগতৰ কল্যাণৰ কাৰণে যেতিয়া মই খটাম, বিধিসন্মতভাৱে যেতিয়া মই বিচাৰিম, কেনেকৈ খোৱাটো ভাল হ'ব, সেই দৃষ্টিভংগীটো আমাৰ লাগিব, আমাক লাগিব। আমি আচলতে সেই পইচাৰে যদি বেয়া বস্তু কিনিব খোজোঁ, সেই পইচাৰে যদি আমি আচলতে নিজৰ কাৰণে কিবা ভাবোঁ, কেৱল মাত্ৰ
কেৱল মাত্ৰ লাগে কাৰণে এই বস্তুটো আচলতে বৰ বেয়া কথা। এইটো আমাক ভাগৱতে শিক্ষা দিয়া কথা নহয়। এইটো আমাৰ জীৱন ধাৰণৰ যিটো মাত্ৰা, সেই জীৱন ধাৰণৰ মাত্ৰাটো উত্তৰণ ঘটাবৰ কাৰণে, ভাগৱতী ধৰ্মৰ মাজত তাক আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকতো সমস্ত ভাগৱতী। আপোনালোকে বহুবাৰ পিতৃপুৰুষৰ দিনৰ পৰাই ভাগৱত শুনিছে, কীৰ্তন শুনিছে। আপোনালোকৰ আইসকলে, আপোনাৰ বাপসকলে, ককাসকলে গুৰুগৃহে আজি নাম গাই গৈছে, পবিত্ৰ ঘৰত আপোনালোকৰ আছে। গতিকে কিয় হোৱা নাই? অসমৰ মানুহবোৰ কিয় আমি এতিয়াও উত্তৰণ ঘটাব পৰা নাই? আমাৰ মানসিকতা এতিয়া কিয় উত্তৰণ হোৱা নাই? আমি এতিয়াও কিয় আমাক কেৱল মাত্ৰ লাগে 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 পইচা যাত্ৰা দৌৰি আছোঁ? বাজাজে কৈছিল কোটিপতি দালান বহুত, বাজাজে কৈছিল শেষত তেওঁ দৌৰি ফুৰিছে। ইমানবোৰ মিছা। মই গোটেই জীৱনটো কেৱল মাত্ৰ ধনৰ পাছত, ঐশ্বৰ্যৰ পাছত, বিভূতিৰ পাছত দৌৰিলোঁ। চব মিছা হৈ গ'ল, চব মিছা হ'ল। এই চিন্তা চাওক এবাৰ, চাওক। এটা ইংৰাজী গল্প মই পঢ়িছিলোঁ, পেহম, হাউ মাছ লেণ্ড ডাজ এ মেন নিড। এজন মানুহক কিমান মাটি লাগে, এই চিন্তাটোৰ এটা কবিতা, টলষ্টয়ৰ গল্প। সেই টলষ্টয়ে লিখা গল্পবোৰ হাউ মাছ লেণ্ড ডাজ এ মেন নিড। মানুহক কিমান মাটি লাগে এইটো দেখুৱাবৰ কাৰণে, সেই তত্ত্বটো বুজাবৰ কাৰণে, মানুহক যে কেৱল 6 ফুট মাটিৰ প্ৰয়োজন, কেৱল মাত্ৰ 6 ফুট মাটিৰ প্ৰয়োজন মানুহক, সেইটো দেখুৱাবৰ কাৰণে গল্পটো লিখিছে টলষ্টয়ে। জগত ব্যাপি যোৱা এটা মহা মহিমাযুক্ত গল্প সেইটো। বহুত গল্পই লিখিছে টলষ্টয়ে, কিন্তু সেই গল্পটো বহুত ডাঙৰ ভাল গল্প এটা। ইয়াৰ সাৰাংশটো হ'ল আমাক কেৱল মাত্ৰ 6 ফুট মাটিৰ প্ৰয়োজন। গ'ল তেওঁক মাটি বিচাৰি ফুৰা পেহম নামৰ এজন কৃষক। তেওঁক এজনে আহি ক'লে যে কিমান মাটি লাগে তোমাক? লাগে মোক বহুত লাগে। তে তুমি কাইলৈ সূৰ্য নুঠোঁতে আহিবা, বেলি নোলাওঁতে আহিবা, এইখিনিলৈ আহিবা। এই যে পথাৰডৰা দেখিছা, এই যে পৰি থকা মাটিবোৰ দেখিছা, এই গ্ৰেজিং লেণ্ডবোৰ যে দেখিছা, এইখিনিৰ তুমি যাত্ৰা আৰম্ভ কৰিবলৈ। আহিলে পাছদিনাখন পেহম আহি গ'ল, আহি থিয় হৈ গ'ল। ইজনো আহিলে আহি ক'লে যে তুমি ল'বা মাটি? বোলে লাগেই মোকতো, লাগেই। বেলি ওলাই নাই, এতিয়া বেলি ওলাবে। তোমাৰ যাত্ৰাটো প্ৰথম আৰম্ভ কৰিবা, খোজটো দিবা, কিন্তু বেলি ওলাওঁতে। বেলি যেতিয়া ওলাব পূব আকাশত, তেতিয়াই ভৰি দিবা, যাত্ৰা আৰম্ভ কৰিবা। আৰু তুমি কেতিয়া ইয়াত আহি পাব লাগিব, কিন্তু বেলি নপৰোঁতে। বেলি যেতিয়া পৰিব, তেতিয়া যদি অকল 1 ইঞ্চিও আঁতৰত থাকা, তুমি মাটি নাপাবা। পেহম গৈ আছে, যাত্ৰা আৰম্ভ কৰিলে, গৈ আছে। ওপৰলৈ চাই আছে, বহুত সময় আছে, বেলিটো বহুত দূৰত দেৰি পৰিব, আৰু অলপ লৈ লওঁ। গৈ তাৰপিছত দেখিলে অলপ তললৈ গ'ল। পাছত আহোঁতে ঘূৰি আহিলে, হ'ল মই পামগৈ এতিয়া। ঘূৰি আহিলে দেখিলে লাহে লাহেচোন বহুত কমি গ'ল। শেষত কেৱল মাত্ৰ 2 ফুট থাকিলে। তো নেপালেহি তেওঁ, নাপালে। তেওঁ তেতিয়া তাতে প্ৰাণ ত্যাগ কৰিলে, গ'ল। ডাঙৰ কথা। তেতিয়া কি লাগে আমাক? গোটেই জীৱনটো আমি সাৱটি খাই বিচাৰিছোঁ, ঘৰত আমাক কোৱা নাই কেৱল মাত্ৰ সম্পত্তিৰ পাছত দৌৰি ফুৰা, কেৱল মাত্ৰ ঐশ্বৰ্যৰ পাছত দৌৰি ফুৰা। আমাক কৈছে চব মিছা, সঁচা কেৱল মাত্ৰ ঈশ্বৰ, সেই মহাভক্তিটো, ঈশ্বৰৰ শক্তি কেৱল। তুমি সেই কেৱল সঁচা মাত্ৰ। ৰাম 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 আন হবে মিছা যত দেখা হয় মানে। সেই তত্ত্বটো কেৱল মাত্ৰ ভাগৱতে বিশ্লেষণ কৰিছে, ব্যাখ্যা কৰিছে। গতিকে প্ৰভু সমস্ত মই দীঘলীয়া বক্তৃতা নিদিওঁ, এইখিনি কথাকে আপোনালোকৰ চৰণত নিবেদন কৰিলোঁ। মই এখন সভালৈ যামগৈ এতিয়া। গতিকে আপোনালোকৰ মাজলৈ আহি ভাল লাগিলে, আৰু হৰি কথা দুআষাৰ ক'বলৈ ভাল লাগিলে। গতিকে শুনাৰো মতলব আছিলে, কিন্তু আচলতে অন্য এটা দায়িত্ব থকাৰ কাৰণে